Good morning, মোৰ ফেচবুকৰ সকলো বন্ধুলৈ মোৰ এটা মেছেজ দিব বিচাৰিছোঁ যে অহা 4-5-6 এপ্ৰিলৰ মই যোনখন এলপি স্কুলত মানে প্ৰথম জাৰ্নি হিচাপত পঢ়িছিলোঁ এইখন এলপি স্কুল 100 ইয়াৰ্ছ সেলিব্ৰেশন কৰিবলৈ গৈ আছে যেহেতু এইখন স্কুলত মই এজন মানে প্ৰাক্তন ছাত্ৰ আছিলে সময়ত আৰু এইখন স্কুলত মানে মই পঢ়িছিলোঁ এই সময়ত আৰু আপোনালোকক জনাব পাই মেছেজটো দি প্লাই মই বহুত আনন্দ হৈছে এইখন স্কুলত মানে এছামিছ আৰু বড়ো দুটা মিডিয়ামে আছে আগতে এইখন স্কুল তেনেকুৱা নাছিলে বাৰু আগতে বহুত বেলেগ আছিল এতিয়া উন্নত হৈ গ'ল বহুত তেতিয়া আমাৰ বস্তা দি পঢ়িছিলোঁ বস্তা পাৰি প্লাই ইয়াতে আপোনালোকে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিব পাৰিব অহা 5 আৰু 6 তাৰিখে 5 তাৰিখে আপোনাৰ থাকিব আপোনালোকৰ ভাঙা টিভিৰ খেতেকাই আৰু বুন্দিয়া বুজিয়া আৰু জনপ্ৰিয় কণ্ঠশিল্পী বিৰাজ মুছাহাৰী আৰু আপোনাৰ 6 তাৰিখত সাংস্কৃতিক সন্ধিয়া হিচাপত আপুনি পাব জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা আৰু জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা ধন্যবাদ আপোনালোকক সেইখিনি জনাব পাই মই অতি আনন্দিত হৈছোঁ শেষত সকলোলৈ ভকতপাৰা বাসী ৰাইজ আৰু মোৰ বন্ধুলৈ 100 ইয়াৰ সেলিব্ৰেশন কৰিবলৈ আহ্বান জনোৱা হ'ল মোৰ তৰফৰ পৰা থেংক ইউ